হাই কাজিয়া নোহোৱাকৈ সুন্দৰকৈ চলি গৈছিল সংসাৰখন। এক মাহ গ'ল আপোনাৰ মই বিদেশত গৈছিলোঁ। বিদেশত যোৱাৰ পাছত মইতো তেখেতক পইচা কৰিতো দি আছোঁ, আগতেও দিছোঁ, কোনো হাই কেচকাল নাই, কোনো হেৰি এটা নাই, খুব ধুনীয়াকৈ সংসাৰ চলি গৈ আছে। পিছে সুখৰ সংসাৰত ৰং নম্বৰে লগালে কেনা। ৰং নম্বৰত প্ৰেমত পৰি পলাই গ'ল 2 সন্তানৰ মাতৃ। লগত নিলে ঘৰ বনাবলৈ থোৱা ধন আৰু সোণৰ অলংকাৰ। মৰমৰ পত্নীক ঘৰতে থৈ কেৰেলাত কাম কৰিবলৈ গৈছিল কামপুৰৰ লুটুমাৰী মাটিখোলা গাঁৱৰ আব্দুল কুদ্দুছ। কাম কৰাৰ ধনেৰে মৰমৰ পত্নীক গঢ়াই দিছিল সোণৰ অলংকাৰ। পিছে স্বামীৰ মৰমৰ প্ৰতিদান পত্নীয়ে দিলে এনেদৰে। ৰং নম্বৰৰ প্ৰেমত পৰি নিৰুদ্দেশ পত্নী। আজি এক মাহ গ'ল আপোনাৰ মই বিদেশত গৈছিলোঁ। বিদেশত যোৱাৰ পাছত মইতো তেখেতক পইচা কৰিতো দি আছোঁ, আগতেও দিছোঁ, কোনো হাই কেচকাল নাই, কোনো হেৰি এটা নাই, খুব ধুনীয়াকৈ সংসাৰ চলি গৈ আছে। আৰু তেখেতো মানুহৰ লগত কথা পাতিছে যে মই যোনটো ঘৰত আহিছোঁ খুব ভাল, তেখেতৰ শহুৰ শাহুৰিও মোক খুব মৰম কৰে বা মোৰ মানুহক মোক খুব মৰম কৰে। তাৰপাছত এনেকুৱা গৈ আছে, এক মাহ গ'ল। তো এই 7 তাৰিখ সন্ধিয়া 6টা 6:30 বজাতেই ঘটনা হ'ল আপোনাৰ, হঠাৎ মানুহ নাই 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 কোন নাই? মোৰ মানুহজনী নাই। আচ্ছা, নাই। তেতিয়া আমি বিচাৰিছোঁ, মইতো ঘৰত নাই, মা দেউতা ভাই ভণ্টিবিলাকে ইফালে সিফালে বিচাৰিছে, ক'ৰবাত গ'ল নেকি। তেনে এদিন চাইছোঁ, চাই পেলাই দেখিছোঁ নাই, কোনো সন্ধান পোৱা নাই। তাৰপাছত আমি থানাত এজাহাৰ এটা দিছোঁ। থানাত এজাহাৰ দিয়াৰ পাছত কৈছে কল কৰিব, মোবাইল নম্বৰো ৰাখিছে। এতিয়া মানে মানুহটো মানে খুব ভাল হয়, যাতে বিচাৰি উলিয়াব পাৰিলে খুব ভাল হয়। ল'ৰা ছোৱালীকেইটা চাকৰি, ল'ৰা ছোৱালী আছে ওচৰত। কেইটা আছে ল'ৰা ছোৱালী? দুজন। কিমান মান বয়সৰ? ডাঙৰ ল'ৰাটো হ'ল আপোনাৰ 8 বছৰ, সৰুটো হ'ল 4 বছৰ। দৰাচলতে 4 মাহ পূৰ্বে মহিলাগৰাকীৰ মোবাইললৈ আহিছিল এটা ফোন। তাৰ পিছতেই সেই ৰং নম্বৰটোৰ গৰাকীৰ সৈতে প্ৰেমত পৰিছিল মহিলাগৰাকী। সেই কথা জানিছিল স্বামীয়ে। তেখেতে নিজে মোক কৈছে যে এনেকুৱা ৰং নম্বৰ কল এটা আহি আছে, ক'ৰ ল'ৰা, কি কথা, চোৱাচোন নাম্বাৰটো। তাৰপাছত মই নম্বৰটো লৈছোঁ, লৈ পেলাই মই নিজে কল কৰিছোঁ। কল কৰি পেলাই মই কৈছোঁ মানুহটোক, বোলে তোমাৰ ঘৰ ক'ত, তোমাৰ নাম কি, তুমি এনেকুৱা কল এটা কৰি আছা, তেখেতৰ ল'ৰা ছোৱালী আছে 2টা, তুমি এনেকুৱা কল নকৰিবা। যদি এনেকুৱা কল কৰা, মানুহে শুনিলেও বেয়া পাব, তোমাৰো যদি এজনে দেখা পায় মানুহে বেয়া পাব। তেতিয়াহ'লে মই অনুৰোধ কৰি পেলাই তোমাক কৈছোঁ, তুমি এনেকুৱা কল এটা নকৰিবা, খুব ভাল হয়, মই তোমাক বাৰে বাৰে অনুৰোধ কৰি কৈছোঁ। তেখেতে মোক কৈছে বোলে হ'ব, তো মই চাম বুলি এনেকুৱা বুলি কৈছে। তাৰপাছতো আৰু ইয়াৰ পাছতো আৰু কোনো এটা হেৰি নাই, মই গমগতি পোৱা নাই, ফোন অহা যোৱা মই গমগতি এটাও পোৱা নাই। কি জানো, তলে তলে থাকিলে থাকিবও পাৰে। মহিলাগৰাকীয়ে ঘৰ বনাবলৈ থোৱা নগদ 1.5 লাখ টকা আৰু সোণৰ অলংকাৰো লৈ যোৱাৰ অভিযোগ কৰিছে স্বামীয়ে। যাওঁতে ধৰি লওক মোৰ ঘৰ বনাবৰ কাৰণে টকা ৰাখিছিলোঁ মই জমা, মই নিজে 1 লাখ টকা পেকিং কৰি পেলাই মই টাঙৰ ভিতৰত সোমাই থৈ গৈছিলোঁ। আৰু এইবাৰ যোৱাৰ পাছত মই 30,000 টকা দিছোঁ। এই তেখেতেও জানে, মোৰ লগত একেলগে কাম কৰে, এই তেখেতকো লাগিলে সুধিব পাৰে, একেলগে কাম কৰোঁ। তেখেতে কৈছে বোলে তো তোমাৰ একাউণ্টত থৈ দিয়া। বোলে নাই, মোৰ একাউণ্টত মই নথওঁ, অনলাইন একাউণ্ট, মই ইমান হেৰি কৰিব নোৱাৰিম, এইবিলাকৰ ইমান এটা হেৰি নাই। তথাপিও মই 1,30,000 লগত লৈ গৈছে। আৰু কিমান দিছে? আৰু আপোনাৰ হেৰি লৈ গ'ল, মই অহংকাৰ ধৰি লওক 35,000, পূৰা অহংকাৰ নহয়, অলপ কম হ'ব, মানে সোণৰ আপোনাৰ কাণফুলি বনাই দিছিলোঁ আৰু ৰূপৰো কাণফুলি বনাই দিছোঁ মই। মই কৈছোঁ আচ্ছা, কাণফুলিখিনি তুমি ৰূপৰখিনি হেৰি কৰিবা, ঘৰত পিন্ধিবা, আৰু সোণৰ যিখিনি আছে সেইখিনি তুমি এফালে যোৱাৰ পাছত পিন্ধি যাবা। এইখিনি লৈ গৈছে? এইখিনি লৈ গৈছে। ভৰিৰ হেৰি কি কয়, পৰি বুলি কয় আমাৰ হেৰি ভাষাত, এইবিলাকো লৈ গ'ল। মানে অহংকাৰ যিমান আছিলে লৈ গ'ল। 7 আগষ্টৰ পৰা নিজৰ বাসগৃহৰ পৰা নিৰুদ্দেশ হোৱা পত্নীক বিচাৰি এতিয়া হাবাথুৰি খাইছে স্বামীয়ে।
সোণৰ অলংকাৰ গঢ়ি দিয়াৰ পিছতো পৰপুৰুষৰ সৈতে পলাই গ'ল 2 সন্তানৰ মাতৃ। কামপুৰৰ পৰা মাধৱ ভূঞাৰ ৰিপৰ্ট, টাইম 8।